আৰু মিয়ানমাৰতো সেই নিৰ্বিচ্ছিন্নভাৱে মিয়ানমাৰত চলি আছে বিদ্ৰোহৰ অগণি ২৭ অক্টোবৰত আবদ্ধ কৰা অভিযান এতিয়া অগ্ৰসৰ হৈছে দেশখনৰ ৰাজধানী অভিমুখে ঠাই ঠাই জুণ্টা সেনাৰে মুখামুখি সংঘাতত লিপ্ত হৈছে খিলঞ্জীয়া বিদ্ৰোহী এফালৰ পৰা বিদ্ৰোহীয়ে দখল কৰি আছে আমলোকক জনাও এখনৰ পাছত আন এখন নগৰ আনকি চীন সীমান্তৰ মুখ্য বাণিজ্যিক দুৱাৰো দখল কৰিছে বিদ্ৰোহীয়ে ফলত ৰাজহ আহৰণৰ পথ ৰুদ্ধ হৈ পৰিছে জুণ্টা চৰকাৰৰ বাবে বিভিন্ন স্থানত চৰকাৰী জুণ্টা সেনাই আত্মসমৰ্পণ কৰিছে বিদ্ৰোহীৰ ওচৰত কোনো স্থানত জুণ্টা সেনাৰ চাউনি নিজৰ দখললৈ নিছে বিদ্ৰোহীসকলে সামৰিক চৰকাৰৰ বিৰুদ্ধে এবাৰ দপদপাই জ্বলি উঠা জুইকুৰাত প্ৰাণ হেৰুৱাইছে বহু বিদ্ৰোহী আৰু জুণ্টা সেনাই দেশখনৰ তুমুল গৃহযুদ্ধত গৃহহৰা হৈছে হাজাৰ হাজাৰ লোক সামৰিক শাসন উৎখাত কৰিবলৈ উঠি পৰি লাগিছে দেশৰ কেইবাটাও বিদ্ৰোহী সংগঠন দেশখনৰ এনে পৰিস্থিতি এক প্ৰকাৰৰ সমান্তৰাল চৰকাৰ গঠন কৰা হৈছে বিদ্ৰোহীৰ দ্বাৰা বিদ্ৰোহীৰ আগ্ৰাসনত মিয়ানমাৰৰ পৰা ভাৰত আৰু চীনৰ ভূখণ্ডলৈ পলায়ন কৰিছে বহু জুণ্টা সেনা ৪১ জন জুণ্টা সেনাই মিয়ানমাৰৰ পৰা পলায়ন কৰি মিজোৰাম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল এইবেলি পুনৰ ৩৩ জন জুণ্টা সেনাই মিজোৰামত প্ৰৱেশ কৰিছে গৃহযুদ্ধত দিশহাৰা মিয়ানমাৰৰ ১৩০০ লোকে মণিপুৰত পলায়ন কৰিছে এই যুদ্ধৰ শেষ কেতিয়া নিশ্চয়তা নাই হয়তো অচিৰেই ভংগ হ'ব পাৰে দেশখনৰ জুণ্টা চৰকাৰ আৰু গণতন্ত্ৰ নথকা এখন চৰকাৰ জোৰ জুলুমেৰে শাসন কৰিব বিচৰা জুণ্টা চৰকাৰ বা মিয়ানমাৰত এয়া অশান্তি অস্বাভাৱিক নহয় কাৰণ য'ত গণতন্ত্ৰ নাই তাত স্বৈৰতন্ত্ৰই মূল কথা